আপোনাৰ জীৱনত নিশ্চয় সমস্যা আহিছে। প্ৰত্যেক মানুহৰ জীৱনত কিবা নহয় কিবা প্ৰব্লেম থাকে। তেওঁ প্ৰাইম মিনিষ্টাৰে হওক, তেওঁ প্ৰেছিডেণ্ট হওক, তেওঁ ধনী মানুহ হওক, চবৰে প্ৰব্লেমটো থাকে। এতিয়া মই আপোনালোকক আজি এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ অসমৰ এগৰাকী পৃথিৱী বিখ্যাত শিল্পী, যাৰ নাম হ'ল জুবিন গাৰ্গ, যাক আমি অকালতে হেৰুৱালোঁ। আপুনি জানেনে তেওঁ কিমান কষ্ট কৰিছিল, কিমান ঘাত প্ৰতিঘাত পাইছিল? প্ৰতি খোজতে তেওঁ ঘাত প্ৰতিঘাত পাইছিল, কিন্তু তেওঁ প্ৰত্যেকটো ঘাত প্ৰতিঘাত পাৰ হৈছিল আৰু লাষ্টত তেওঁ উপনীত হৈছিল। এটা কথা সদায় মনত ৰাখিব, when you see the goal, you don't see the problem. আমি সাধাৰণতে কি কৰোঁ, প্ৰব্লেমবিলাক দেখা পাওঁ, কিন্তু আমাৰ লক্ষ্যটো দেখা নাপাওঁ। আপুনি যদি ফ'কাছ কৰে লক্ষ্যটোত, আপুনি কিন্তু তেতিয়া প্ৰব্লেমটো দেখা নাপাব। জুবিনে কি কৰিছিল জানেনে? সদায় তাৰ এটাই লক্ষ্য আছিল যে মই সংগীত গাম আৰু পৃথিৱী বিখ্যাত হ'ম। সেইটো তাৰ আছিল গ'ল। বহুত সি বাধা বিঘিনি পাইছিল। আপুনি দেখিছেনে মাছ এটাই যেতিয়া পানীত সাঁতুৰি যায়, মাছে কি কৰে? ফিছাখন দি পানীবিলাক পিছলৈ আঁতৰাই পঠিয়াই আগলৈ যায়। গতিকে আপোনালোকেও কি কৰিব লাগিব জানেনে? জুবিনৰ পৰা শিকিবলগীয়া কথাটো হ'ল, প্ৰব্লেমটো কি কৰিম, আমি আঁতৰাই দি পেলাই আমি আগলৈ যাম। 40,000 তেওঁ গীত গাইছিলে, যিটো পৃথিৱীত কোনেও পৰা নাছিলে। জুবিনৰ লক্ষ্য এটাই আছিলে যে যিমানেই সমস্যা হওক, সকলো মই সমস্যা পাৰ হ'ম আৰু মই পৃথিৱী বিখ্যাত হ'ম আৰু অসমৰ নাম পৃথিৱীত উজ্বলাই তুলিম। গতিকে আপোনালোকে বেলেগ নালাগে, আমাৰ অসমীয়া এজন সংগীতৰ তেওঁৰ উদাহৰণ লওকচোন। আপোনাৰ মনটো আজি ভাঙি গৈছে, আপুনি মনটোক আপুনি জোৰা লগাব পাৰিব, কিন্তু ভিতৰত এটা শক্তি থাকিব লাগিব, জুই একুৰা লাগিব। সেইটুকুৰা জুই কি কয় জানেনে? ফায়াৰ অফ ছাকচেছ। সেই জুইকুৰা কেতিয়াও নুমাব নিদিব আপোনালোকে। এটা কথা সদায় মনত ৰাখিব যে আপুনি দেখিব যে হৰিণাৰ যিটো স্পীড আছে, হৰিণাই দৌৰে কিমান জানেনে? হৰিণাই 5 মিনিটত 70 ফুট দৌৰে, আৰু বাঘে কিমান দৌৰে 5 মিনিটত? মাত্ৰ 50 ফুট দৌৰে। এতিয়া প্ৰশ্ন হ'ল, বাঘে হৰিণাক চিকাৰ কৰে, কেনেকুৱাকৈ চিকাৰ কৰে? চিকাৰ কৰিবতো নোৱাৰিলে, কাৰণ হৰিণাই বেছি দৌৰে। কিন্তু হৰিণাই কি কৰে জানেনে? অলপ যোৱাৰ পিছত আকৌ পিছলৈ ঘূৰি চায়। গতিকে আপোনালোকেও জীৱনত যেতিয়া দৌৰিব হৰিণাৰ দৰে, কেতিয়াও পিছলৈ নাচাব। যদি পিছলৈ চায়, তেতিয়া বাঘৰ দৰে যিটো সমস্যা সেয়ে আপোনাক গিলি পেলাব। গতিকে এটা কথা মনত ৰাখিব, যিখন গাড়ী আপুনি নিজৰ পইচাৰে কষ্ট কৰি কিনিছে, সেই গাড়ীখন আপুনি চলাব লাগিব। যিমানেই স্পীড ব্ৰেকাৰ হওক, যিমানেই ৰাস্তা বেয়া হওক, যিমানেই একা বেকা ৰাস্তা হওক, আপুনি চলাই গন্তব্যস্থান পাব লাগিব। সেই গাড়ীখন আপুনি বেলেগৰ হাতত নিদিব, কাৰণ আপুনি গাড়ীখনৰ চালক, আপুনি গাড়ীখনৰ মালিক, আপুনি গাড়ীখনৰ প্ৰতিটো কথা জানে। গতিকে জীৱনটো আপোনাৰ বহুমূলীয়া জীৱনটো আপোনাৰ। এই বহুমূলীয়া জীৱনটো কাৰো হাতত এৰি নিদিব। গতিকে আপোনাৰ জীৱনটো আপুনি চলাব লাগিব। আৰু এটা কথা কি জানেনে? মাজে মাজে আপোনালোকৰ ভাল এনেকুৱা প্ৰব্লেম হ'লে আপোনালোকে ভাবে যে মই জীৱনত জীয়াই থাকি লাভ নাই। সদায় মনত ৰাখিব, মানুহে পাথৰ কোনডাল গছত মাৰে জানেনে? যিডাল গছত পকা আম থাকে, সেইডাল গছত পাথৰ মাৰে। আপোনাক যদি কোনোবাই পাথৰ মাৰে, তেতিয়া আপুনি জানিব আপুনি পকা আম। আপোনাক যদি কোনোবাই সন্দেহ কৰে, আপুনি জানিব যে আপুনি সোণৰ অলংকাৰ। আপুনি যেতিয়া অলংকাৰ কিনিব যায়, সোণৰ অলংকাৰ, আপুনি কি কৰে? বাৰে বাৰে পিটিকি চায়, বাৰে বাৰে টেষ্ট কৰে, কাৰণ আপুনি সন্দেহ কৰে সোণৰ বস্তুত, কিন্তু আপুনি লোহাৰ বস্তু এটা কিনোতে সন্দেহ নকৰে। গতিকে কোনোবাই যদি আপোনাক সন্দেহ কৰে, কোনোবাই যদি আপোনাক ক্ৰিটিচাইজ কৰিব, তেতিয়াহ'লে আপুনি জানিব যে আপুনি সৎ পথ, ঠিক ৰাস্তাত যাই আছে আৰু আপুনি আগলৈ যাই আছে। শেষত মই এটা কথা কওঁ, চবচে বেছি গালি পৰা যিটো মানুহ, কাক বেছি গালি পাৰে টিভিত ওলালে, সেইটো হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু চবচে বেছি কোনজন মানুহৰ মিটিঙত ভিৰ হয়, সেইটো হ'ল হিমন্ত বিশ্ব শৰ্মা। তাৰমানে যিজনে যাক বেছি গালি পাৰে, সেই মানুহজন জানিব তেওঁ বিখ্যাত। গতিকে আপোনাক যদি কোনোবাই ক্ৰিটিচাইজ কৰিছে, আপোনাক যদি কোনোবাই বেয়াকৈ কৈছে, আপোনাক যদি কোনোবাই পিছফালৰ পৰা আক্ৰমণ কৰিছে, তেতিয়া আপুনি জানিব আপুনি সহি ৰাস্তাত, ইউ আৰ গয়িং অন দ্য ৰাইট ট্ৰেক। গতিকে আপুনি মনটো কেতিয়াও ভাঙি নেপেলাব, মনটো ডাঠ কৰক আৰু সদায় লক্ষ্যৰ ফালে চাওক। সদায় এটা কথা মনত ৰাখিব, when you fail, আপুনি যেতিয়া হাৰি যায়,
ডোণ্ট চেঞ্জ ইউৰ গ'ল, আপুনি লক্ষ্য কেতিয়াও চেঞ্জ নকৰিব, চেঞ্জ ইউৰ ষ্ট্ৰেটেজি, আপোনাৰ ছিষ্টেমটো বদলাওক কিন্তু লক্ষ্যটো কেতিয়াও নবদলাব। ধন্যবাদ।